APSC নতুন প্যাটাৰ্ণ হোৱাৰ পৰা এটা সাবজেক্ট যাৰ পৰা মিনিমাম 4 মাৰ্কস ম্যাক্সিমাম 10 মাৰ্কস লাষ্ট 3টা ইয়াৰ্সত আহি আছে সাবজেক্টৰ নাম ফিজিক্স yes আপুনি ঠিকে কৰিছে ইটস ফিজিক্স সায়েন্স নহয় টেকনলজি নহয় ফিজিক্স ডাইৰেক্ট বেসিক ফিজিক্সৰ পৰা যোৱাবাৰ দুটা কোৱেশ্চনছ আহিলে তো ইয়াৰে এটা কোৱেশ্চনছ আহিছিল এবাউট ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ ওপৰত টু আহিছিলে আপোনাৰ যোনটো ফ্লুইড ডাইনামিক্সৰ ওপৰত যে ভিস্কোসিটি সাৰফেস টেনশন এই কনসেপ্ট গিটাৰ ওপৰত আৰু এতিয়া তাৰ তেনেকে আপোনাৰ কোৱেশ্চনছ তাৰ আগৰবাৰ 5টা কোৱেশ্চন আহিছিল তাৰ আগৰবাৰ 5টা কোৱেশ্চন বেলেগ বেলেগ এগেইন এটা ভেলোচিটি এটো ডিসটেন্স টাইম গ্ৰাফটোৰ ওপৰত যোনটো ক্লাস 9ত আমি পঢ়ো এতিয়া তাৰ পাছত এটা আপোনাৰ কে এগেইন ক্লাস 9তে আপোনাৰ আছিল যে যোনগিটা ল অফ গ্ৰেভিটেশনস ল অফ প্ল্যানেটৰী মোশনস গ্ৰেভিটেশন এটা চেপ্টাৰ আছিলে হেতু কোনে দিছিল তাৰ ওপৰত তাৰ আগৰবাৰ এটা কোৱেশ্চন আহিছিল ভেৰিয়েবল মানে মাস আৰু ওয়েটৰ লৈ পেলাই সেম 2020 টোটাল 5টা কোৱেশ্চনস আপোনাৰ আমি 2023 চনত দেখিব পাছো পুশ পুল ৰিলেটেড এটো এগেইন ফিকশন ৰিলেটেড কোৱেশ্চনস আছিল এতিয়া কথা হল তাৰ পিছত এটা কোৱেশ্চন আহিছিল যে এবাউট ইলেক্ট্ৰিক এপ্লায়েন্স মানে এটো ইলেক্ট্ৰিসিটি লৈ কোৱেশ্চন 2022 চনতো সেম 2022 চনতো দুটা কোৱেশ্চনস এটা আহিছিল এবাউট গ্ৰেভিটেশন আৰু এবাউট এটা কোৱেশ্চনস আহিছিল অপটিক্যাল ফাইবাৰ কমিউনিকেশনস এতিয়া কথা হল এ গ্ৰেভিটেশনৰ ওপৰত তিনিবাৰ হ্যাট্ৰিক হৈ গল গ্ৰেভিটেশন চেপ্টাৰটোৰ ওপৰত যোনটো কোৱেশ্চনস প্ৰতিবাৰে আপুনি চাব যোৱাবাৰ এটো কোৱেশ্চনস ইকুইটৰিয়েল ৰিজনত জি ভ্যালু কেনেকৈ চেঞ্জ হয় আপোনাৰ হাৰিয়ত কি হয় তাৰ আগৰবাৰো মাস আৰু ওয়েট ৰিলেটেড তাৰ আগৰবাৰো আপোনাৰ এটো এবাউট গ্ৰেভিটেশনস তো গ্ৰেভিটেশনত হ্যাট্ৰিক লাষ্ট ৰিসেন্ট প্যাটাৰ্ণত 3টা কোৱেশ্চনস ডাইৰেক্ট ইয়াৰ পৰা আহিছে এতিয়া প্ৰশ্ন হয় প্ৰশ্নটো কি যে যেহেতু ফিজিক্স সাবজেক্টটো ইজি সাবজেক্ট নহয় ডেফিনেটলি এটো ইজি সাবজেক্ট নহয় নট হিউম্যানিটিজৰ কনখিনি কথা বাদে দিছো ইভেন যোনখিনি আমি সায়েন্সত মানুহ ক্যান্ডিডেট থাকে আপোনালোকে সায়েন্সৰ মানুহখিনিও এটো কি পায় আপোনাৰ টান পায় ফিজিক্স আৰু যদিও হে ফিজিক্স জনা হয় কিন্তু কেতিয়াবা কোৱেশ্চন গিটা কৰিবৰ কাৰণে হে আমাৰ নলেজবোৰ ব্ৰাছ আপ হৈ নাথাকে আৰু সেই কাৰণে এনাফ নহয় কোৱেশ্চনটো আমাৰ সলভ কৰিবৰ কাৰণে এতিয়া আমি কি কৰিব পাৰো এতিয়া আমি কি ফিজিক্স পঢ়িবলৈ লাগি যাম নেকি ফিজিক্স পঢ়িবলৈ ফিজিক্স পঢ়িবলৈ লাগি না যাও কিন্তু আমি কেটামান ইয়াৰ আপোনাৰ হেৰি কেটামান প্লাগ কৰিম মানে আমি এনালাইসিস কৰিম যে বস্তুটো কেনেকুৱা ধৰণে প্যাটাৰ্ণটো কি প্যাটাৰ্ণটো এজ ইউজুৱেল প্যাটাৰ্ণ ইজ PIQs ধৰি লওক যোৱাবাৰ দুটা কোৱেশ্চনছৰ এটা কোৱেশ্চন এক্স্যাক্টলি হুবহু উঠাই দিছিল UPSC 1997 ত অহা কোৱেশ্চনটো APSC 2025 ত ডাইৰেক্ট উঠাই দিলে দা টেন্ডেন্সি অফ লিকুইড ড্ৰপ এতিয়া ঠিক আছে আমি এইগিটাটো আমি সাইট হলো এইগিটা সাইট হয় আৰু ইয়াৰ ইনডাইৰেক্ট কোৱেশ্চনছ এনেকুৱাকে আহি আছিল যে সাৰফেস টেনশন ভিস্কোসিটি ডেন্সিটি এইগিটাৰ যদি আপুনি কনসেপ্ট গিটা আপুনি লাৰ্ন কৰি থয় তেতিয়া এই কোৱেশ্চনটো আপুনি সলভ কৰিব পাৰিব যদি আপুনি ইয়াত এটো আইডাৰ আপুনি PIQ গিটা কৰি থক এটা PIQ গিটাই এনাফ হ'ব নেকি কিন্তু PIQ গিটাই সব টু বি ফ্ৰেঙ্ক এনাফ নহয় তাৰ কাৰণে আৰু এটা এক্সট্ৰা লেয়াৰ PIQ আমি কৰি ল'ব পাৰো এই দুটা কিন্তু মিলি গলে মোৰ মতে হৈ যাব এটা হৈছে আপোনাৰ CDS কম্বাইন্ড ডিফেন্স সাৰ্ভিসত অহা কোৱেশ্চন আৰু এটা হৈছে কি হৈছে এসিস্ট্যান্ট কমান্ডেন্টৰ যোনবোৰ কোৱেশ্চনছ আহে মই আপোনাৰ সিমিলাৰিটি পাইছো ইয়াত মই দিয়া নাই কিন্তু দেখিছো গুটে কোৱেশ্চন গিটা তেনেকুৱা লাইনতে মানে খুদিছে এতিয়া কথা হল হেগিটা যদি আমি কৰি লওঁ তেতিয়া আপুনি ডাইৰেক্টলি দেখিব অপটিক্যাল ফাইবাৰ এগেইন দিছনে এটো UPSC যোনটো 22 ত আহিছিল এটো আপোনাৰ UPSC 2003 ত আহিলে 2013 চনত আহিছিল এবাউট ৰেইনবো হেতুৰ ৰিলেটেড কোৱেশ্চনছ তো অপটিক্যাল ফাইবাৰ কোৱেশ্চনছ তো ডাইৰেক্ট ইয়াক খুদিছিল যে 1995 ত UPSC খুদিছিল যে অপটিক্যাল ফাইবাৰৰ বেসিক প্ৰিন্সিপলটো কি এই 2000 আমাৰ 22 চনত জাস্ট ফাৰ্স্ট কোৱেশ্চনটো এটো দিলে আৰু বাকি কিটা ইয়াৰ লগত লগাই দিলে তো এনেকে যদি আমি ফাৰি এটা কৰি লওঁ মানে এৰিয়াটো আপোনাৰ কিন্তু ডিফাইন কৰিবলৈ অলপ পাৰি মানে আৰু যদি আপুনি হিউম্যানিটিজ আপুনি সায়েন্সৰ ব্যাকগ্ৰাউণ্ডৰ মানুহ তো তেতিয়াতো আপোনাৰ কাৰণে অলপ সহজে হৈ যাব যদি আপুনি এটো ব্ৰাছ আপ কৰি দিয়ে দুদিনৰ কাম আপোনাৰ দুদিন আপোনাৰ ধৰক দুদিন যদি ইয়াত সময় দিয়ে 4 মাৰ্কস এটা আপোনাৰ সিওৰৰ নিচিনাই হৈ থাকে তো এইগিটা চালে আপোনাৰ লাভ হ'ব হিষ্ট্ৰী আৰু what about the humanities history geography পঢ়া মানুহে আমি কি কৰিম আমি আকৌ এটা ফিজিক্স চাম তেনেকে নাই আপুনি আপোনাৰ কাৰণে ওয়ে আউটটো কি হৈছে আপুনি হেৰি গিটাত চাই লওক কোন গিটাৰ পৰা কোন গিটা চেপ্টাৰ প্ৰথম চাই লওক কোন গিটা চেপ্টাৰৰ পৰা এই কোৱেশ্চনছটোৰ ফ্ৰিকুৱেন্সিটো বাঢ়িছে তো মই যোনটো এনালাইসিস কৰি পেলাই মই দেখিলো যে ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ পৰা মানে কাইনেমেটিক্সৰ পৰা এটা কোৱেশ্চনছ আহি আছে হেতু এৰিয়াৰ পৰা আৰু এটা কোৱেশ্চনছ আহি আছে যোনটো গ্ৰেভিটেশনছ তো বহুত ইম্পৰ্টেন্ট চেপ্টাৰ
তাৰ পৰাও কুৱেশ্যন আহি আছে তো এইখিনি আমি সোর্স কি হ'ব আমাৰ সোর্স যদি আপুনি ক্লাস 10 ৰ আপোনাৰ ফিজিক্স যোনটো আপোনাৰ বেসিক ফিজিক্সখন আমাৰ সায়েন্স বুলিয়ে থাকে তো সায়েন্সৰ যোনকিটা গ্ৰেভিটেশন চেপ্টাৰটো কাইনেমেটিক্সৰ এইকিটা জুনে জুনে চাই দিব হিউ কিন্তু এটো সলভ কৰিব পাৰিব এটা সারফেস টেনশনৰ কোৱেশ্যনটো এটো পিওয়াইকিউ ডাইৰেক্ট আহি গৈছিল 1997 ত কিন্তু এটো ডাইৰেক্ট আপুনি ক্লাস 10 ৰ বুকখনে সলভ নকৰে তাৰ কাৰণে আপুনি ধৰক সারফেস টেনশন কি ভিস্কোসিটি কি এই কনসেপ্টবোৰ আপুনি অলপ ভেপৰ প্ৰেসাৰ কি অলপ তাৰ বিষয়ে জানিব লাগিব কিন্তু ভেলোসিটি টাইম গ্ৰাফ গিটা যদি ক্লাস 9 ৰ বুকখন আপুনি হেকিটা ৰিড কৰি থয় বা এই বেসিক কনসেপ্ট গিটা এক্সিলাৰেশন ভেলোসিটি চেঞ্জেস স্পিড সেই কথাকিটা যদি আপুনি অকমান ৰিভাইজ কৰি লয় আপুনি কিন্তু কাৰেক্ট কৰিব পাৰিব এটা যাৰ অলৰেডি মানে সায়েন্স ব্যাকগ্ৰাউণ্ডত বহুত ষ্ট্ৰং হিটো আৰু এবোৰ কিলে পঢ়িব লাগে ই নপঢ়িলেও এটো কাৰেক্ট কৰিবই কিন্তু ষ্টিল মই বহুত মানুহে এটো কথা কোৱা শুনিছো যে কি হয় যদিও স্যাৰ হিউম্যানিটিজ ইঞ্জিনিয়াৰিংৰ হয় কিন্তু তাত আপোনাৰ পৰীক্ষাত কানেক্ট কৰিবলৈ দিগদাৰ হয় ডিউ টু আপোনাৰ ৰিভিজন নথকাৰ কাৰণে ঠিক আছে এতিয়া এই কোৱেশ্যনটো সক যোৱাবাৰ যোনটো কোৱেশ্যন আহিল এন অবজেক্ট আন্ডাৰগো ইউনিফৰ্ম সাৰ্কুলাৰ মোশন তেতিয়া কি কৰিছে যে এক্সিলাৰেশন ৰিমেইন ইউনিফৰ্ম এটা তাৰ কাৰণে আপুনি আকৌ বহুতে এক্সিলাৰেশন কি হেতু আৰম্ভ কৰিব লাগিব এক্সিলাৰেশন মানে কি এক্সিলাৰেশন মানে হৈছে এই ধৰি লওক আপুনি গাড়ীখন চলালে দবাই নে এডাল ভৰিৰে আৰু এটা আপোনাৰ হাতেৰে পকাই নে হাতেৰে বাইকত চলালে বা স্কুটি চলালে তাক আমি কওঁ এক্সিলাৰেটৰ কাম কি হেডাল পকাই দিয়া লগে লগে ভেলোসিটিটো বা স্পিডটো কি হৈ যায় চেঞ্জেস হৈ যায় সেই কাৰণে ভেলোসিটি চেঞ্জ অফ হেইটোকে কি বুলি কওঁ ৰেট অফ চেঞ্জ অফ ভেলোসিটিকে আমি কি বুলি কওঁ এক্সিলাৰেশন বা মই এবাৰ কৈছো স্পিড আৰু এবাৰ কৈছো ভেলোসিটি চেঞ্জ বুলি কৈছো এবাৰ কৈছো স্পিড চেঞ্জ দুইটা সেম নেকি সব দুইটা যদিও ভাই জৰুৱা ভাই কিন্তু তাহাঁতৰ মাজত ডিফাৰেন্স আছে ডিফাৰেন্স কি আপুনি এতিয়া মই যদি আপোনাক খুদু গাড়ী এখন আপুনি চলাইছে আপুনি কেনেকৈ খুদু নেকি আপুনি কি ইউজ কৰে সবচোন আপোনাক খুদলে খুদু যে আপুনি মই ধৰি ললো কোৱেশ্যনটো যে আপুনি জীৱনত কিমান স্পিডত গাড়ী চলাইছে হাই স্পিড আপুনি ক'লে মোক 110 মই 110 টো মই উঠাই পাইছো গাড়ী এতিয়া আপুনি 110 স্পিডত গাড়ী চলাইছে বা বাইক চলাইছে এতিয়া কথা হল মই কিয় এটো নখৰিলো আপুনি কিমান ভেলোসিটিত চলাইছে বুলি বা আপুনি ডে টু ডে লাইফত আমি কমন হেৰিবত কিয় নকওঁ কিমান ভেলোসিটিত আপুনি গাড়ী চলাই কিয় ইনষ্টেড খুদু যে কিমান স্পিডত চলাই ৰিজন ইজ স্পিড বুলি এই কাৰণে খুদু ভেলোসিটি বুলি ক'লে আপুনি তাৰ লগত অকল মোক 110 বুলি ক'লে নহব আপুনি মোক ক'ব লাগিব 110 প্লাস মই নৰ্থ ডাইৰেকশনত চলাইছো মই ইষ্ট ডাইৰেকশনত চলাইছো তাৰ মানে আপুনি দিশটো বা ডাইৰেকশনটো আপুনি মেনশন কৰিব লাগিব যেতিয়া কিবা এটা কোৱান্টিটিত স্পিডৰ লগত ডাইৰেকশন মেনশন হৈ যায় হি তেতিয়া বনি যায় ভেলোসিটি যদি স্পিড হ'বলে হলে আমি অকল ডাইৰেকশন ক'ব নালাগে কিমান চলাইছো ভ্যালুটোত ক'লে হল বলে 110 120 সেই কাৰণে এইটো কি হয় এটো স্কেলাৰ কোৱান্টিটি আৰু এবোৰক আমি কওঁ ভেক্টৰ কোৱান্টিটি আমাৰ ইমান ডিটেইল দৰকাৰ নাই কিন্তু এক্সিলাৰেশন মানে বুজি পালে যে ভেলোসিটিৰ চেঞ্জটো কি বুলি কওঁ এক্সিলাৰেশন এতিয়া এক্সিলাৰেশনটো এগেইন দিশটো নিৰ্ভৰশীল কোৱান্টিটি তাৰ আমি এক্সিলাৰেশন বুলি ক'লো আপুনি ডাইৰেকশনটো ক'ব লাগিব যদিহে আপুনি তাৰ মানে ক্যাটাগৰাইজ কৰে তাৰ মানে এক্সিলাৰেশন স্পিড নহয় সৰি ভেলোসিটিক আমি একটা শাৰীত ৰাখিব পাৰো যাৰ ওপৰত দেয়াৰ ডাইৰেকশন ডিপেন্ডেন্ট তাহাঁতৰ লগত ডাইৰেকশন লাগে ইয়াত ডাইৰেকশন মেনশন কৰিব লাগিব কি হ'ব এক্সিলাৰেশন আৰু ইফালে ভেলোসিটি এক্সিলাৰেশন ভেলোসিটি জন্ম নোহোৱাৰ আগতে আৰু এটা কোৱান্টিটি জন্ম হয় যাক আমি নাম দিও এতিয়া দূৰ কিমান দূৰক আমি কি বুলি কওঁ ডিসটেন্স মানে ধৰি লওক আপোনাৰ এটো অফিসৰ পৰা আপোনাৰ এটো বলে হোম অফিসৰ পৰা ঘৰলৈ আপোনাৰ কিমান দূৰ হলে আপোনাৰ কেটা ৰাস্তা থাকিব পাৰে আপুনি ডিপেন্ড কৰিব এগেইন কেটা ৰাস্তা আছে আপোনাৰ বলে এটো ৰাস্তা পায় এনেকুৱা ৰাস্তা আৰু এটা ৰাস্তা আছে গোটেই কমপ্লিট স্ট্ৰেইট বলে একদম নাকৰ পুনে যাব পাৰি যো এতিয়া এই ডিসটেন্স গিটাক কয় ডিসটেন্স এটা আপোনাৰ অফিসৰ পৰা ঘৰলৈ কেবাটাও ডিসটেন্স হ'ব পাৰে আপুনি দীঘলীয়া ৰাস্তা এটা ল'ব পাৰে ছুটি ৰাস্তা এটা ল'ব পাৰে এই গিটাক ক'ব ডিসটেন্স ইয়াৰ ভিতৰতে সবতকে যোনটো ছুটি একদম মানে সৰু তাক কয় ডিসপ্লেসমেন্ট এই ৰাস্তাটো যদি লয় তেতিয়াহলে আপুনি ডিসপ্লেসমেন্ট লৈছে একদম ছুটি আৰু একদম স্ট্ৰেইট আৰু এইটো যেতিয়া যায় আপোনাৰ ডাইৰেকশন ক'বলৈ সুবিধা হয় বাকি কিটা ডাইৰেকশন ক'বলৈ কি অসুবিধা বহুত অসুবিধা এটোত আপুনি এনেকৈ আহিলে মেকে এপাকে গ'লে এবাৰ নৰ্থ সাউথ সব কভাৰ কৰে তাত এটা ডাইৰেকশন কেনেকৈ ক'ব কিন্তু ইয়াত আপুনি এটা পাৰ্টিকুলাৰ ডাইৰেকশন অকল ক'ব পাৰে হেতু কাৰণে ইয়াত কয় আৰু এই ডিস্ট্ৰিক্টক আমি কি বুলি কওঁ
ডিসপ্লেসমেন্ট দেখিছেনে মানে এতিয়া এটো বুজি পাই লওক যে এক্সিলাৰেশনৰ ডাইৰেকশন থাকে ভেলোসিটিৰ ডাইৰেকশন থাকে স্পিডৰ ডাইৰেকশন নাথাকে সিম্পল এটা ডাইৰেকশন কাৰ থাকে নাথাকে লয়ে এই কোৱেশ্চনটো সলভ হ'ব আপুনি এটো বুজি পাই গল যে কি হয় ডাইৰেকশন আপোনাৰ কাৰ থাকে এটা প্ৰথম কি দিছে এক্সিলাৰেশন ৰিমেইন ইউনিফৰ্ম এতিয়া আপুনি চাব ইউনিফৰ্ম সাৰ্কুলাৰ মোশন ইয়াত মানে কি হৈ আছে ইউনিফৰ্ম সাৰ্কুলাৰ মোশন তাৰ মানে এ বুলে সাৰ্কুলাৰ মই বুলে পুকুৰী এটা বুলে কুৱা এটা খান্দি দিলো এই পুকুৰীটোত সৰু লৰা এটা দৌৰি আছে ইয়াত পোৱালি এটা অকমানি পোৱালি এটা ইয়াত দৌৰি আছে যতে দৌৰক পোৱালিটোৰ সদায় কি থাকিব এনি পইণ্টত আপুনি বুলে এইখনত ইউনিফৰ্ম সাৰ্কুলাৰ মোশন হলে প্ৰতিটো জায়গাতে ইয়াতে আপুনি ধৰক যে বুলে ভেলোসিটি বুলে ই কিমানত গৈছে 10 কিলোমিটাৰ বুলে কিমানত দৌৰিছে 10 কিলোমিটাৰ পাৰ আৱাৰ এইকণতো 10 কিলোমিটাৰ পাব এইকণতো যায় তেতিয়াও ভেলোসিটি আপুনি কিমান পাব 10 কিলোমিটাৰ পাৰ আৱাৰ পাব এইকণতো 10 কিলোমিটাৰ ইয়াতো 10 কিলোমিটাৰ সবতে 10 ভ্যালুটো সবতে সমান কিন্তু ইয়াত এটা বস্তু বেলেগ প্ৰতিটো জায়গাতে বেলেগ সেই বস্তুটো হৈছে ডাইৰেকশনটো এটা এইকণত ই এফালে গৈছে দেখিছেনে ভ্যালু সেইটো হৈছে স্পিড কিন্তু সবতে সমান স্পিড কিমান স্পিডৰ ভ্যালু 10 ভেলোসিটি ভ্যালু কিমান ভেলোসিটি ভ্যালু 10 বাট কিন্তু ডাইৰেকশনটো বেলেগ তাৰমানে ডাইৰেক্ট ভেলোসিটি কি হয় প্ৰতিটো জায়গাত বেলেগ বেলেগ হয় যেতিয়া বডি এটা ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত থাকে তেতিয়া আপোনাৰ কি হ'ব ভেলোসিটি প্ৰতিটো জায়গাত বেলেগ বেলেগ হ'ব তাৰপা হেতুৰ পৰা যদি চাবলৈ যায় তেতিয়ালে অপচন 2 টো কাৰেক্ট ভেলোসিটি চেঞ্জেছ প্ৰথমটো কিয় ইনকাৰেক্ট এক্সিলাৰেশন ৰিমেইন ইউনিফৰ্ম বুলি কৈছে এক্সিলাৰেশন এগেইন মই কি বুলি ক'লো ভেলোসিটি আৰু এক্সিলাৰেশন দুইটাই কি হয় ডাইৰেকশনটো ইয়াৰ লগত জড়িত হৈ থাকে যদিও ভ্যালুটো সেম থাকিব প্ৰতিটো জায়গাত সংখ্যাটো ভ্যালু থাকিব বলে ইয়াত এক্সিলাৰেশন 10 আছে ইয়াত বলে ভেলোসিটি 10 আছে ইয়াতো ভেলোসিটি 10 হ'ব ভ্যালুটো কিন্তু ডাইৰেকশন বেলেগ বেলেগ স্পিড কিন্তু সবতে সেম বুজি পালেনে কাৰণ ডাইৰেকশনটো বেলেগ হৈ যোৱাৰ কাৰণে ডাইৰেকশন ডিপেন্ডেন্ট হৈ যোৱাৰ কাৰণে সেইকিটা হলনি হৈ থাকিব একে থাকিব আপোনাৰ নোৱাৰে সেইকাৰণে এক্সিলাৰেশন ৰিমেইন ইউনিফৰ্ম এক্সিলাৰেশন সেম থাকিব পাৰিব নোৱাৰে ভ্যালু ওয়াইজ সেম থাকিব কিন্তু ডাইৰেকশন ওয়াইজ বেলেগ বেলেগ হৈ যাব ন ই এফালে গৈছে ই এফালে গ'ল ই এফালে তেনেকে ভেলোসিটিও কি হ'ব নোৱাৰে কাৰণ ভেলোসিটিও কি হ'ব চেঞ্জে হ'ব ফিক্স থাকিব নোৱাৰে সেম থাকিব নোৱাৰে স্পিড চেঞ্জেছ স্পিড চেঞ্জ হয় জানো স্পিড প্ৰতিটো জায়গাতে 10 হে পাব আপুনি ইয়াতো 10 ইয়াতো 10 ইয়াতো 10 ইয়াতো 10 স্পিডৰ লগত কাৰণ ডিফাৰেন্ট কেলে নহয় কাৰণ স্পিডৰ বুলি যেতিয়া আমি কম তেতিয়া মই কি কৰিব লাগে ডাইৰেকশনটো মেনশনে কৰিব নালাগে তো লাইকৱাইজ তেনেকে ভেলোসিটি ৰিমেইনছ ইউনিফৰ্ম কেনেকে ভেলোসিটি ৰিমেইনছ ইউনিফৰ্ম থাকিব ভেলোসিটি সেম থাকিব না ভেলোসিটি চেঞ্জেছ হ'ব এক্সিলাৰেশনো চেঞ্জ হ'ব ভেলোসিটিও চেঞ্জ হ'ব কাইলে যদি মই ইয়াত এনেকেও দিলো হেতেন এক্সিলাৰেশন চেঞ্জেছ হেতু কাৰেক্ট হ'ল তেনা তেতিয়া দেখিছেনে কিন্তু এক্সিলাৰেশন ইয়াত ইউনিফৰ্ম বুলি দিলে আপোনাৰ তাকো যদি অপচনটো মই কাটি পেলাই মই আপোনাক এনেকে দিলো হেতেন যে এক্সিলাৰেশন চেঞ্জেছ তেতিয়ালে বট এ এন্ড 2 দুইটাই কাৰেক্ট হ'ল বুজি পাইছে বস্তুটো এক্সিলাৰেশন মানে কি যাৰ ডাইৰেকশনটো চেঞ্জ হয় এটো ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত আমি এনেকে থপিয়াই বুজিব লাগিব ইয়াৰ ফিজিক্স আমি এনেকে পঢ়ো ঠিক আছে তাৰ পিছতো সব এ লিকুইড ড্ৰপ কন্টেক্ট এন্ড অকুপাই মিনিমাম এৰিয়া ডিউ টু এটা এই প্ৰপাৰ্টি কিটা জানিব লাগিব প্ৰথম কথা হ'ল সাৰফেস টেনশন এটো কেনেকুৱা ধৰণৰ টেনশন এটো মাথাৰ ওপৰত হোৱা টেনশনটো নেকি এটো সাৰফেস টেনশন একদম বহুত সিম্পল এটো কি হয় ধৰি লওক এটো আপুনি এটা ধৰক পানী বটল এটা হয়নে একদম এই পানী বটলৰ ওপৰটো এটো কি লেয়াৰটো এটোকে আমি কি বুলি কওঁ ওপৰৰ লেয়াৰটো বা গ্লাছ এটাত যদি পানী আছে তাৰ ওপৰৰ পানী গ্লাছৰ একদম ওপৰৰ লেয়াৰটো আমি কি বুলি কওঁ সাৰফেস এই সাৰফেসটোত যদিহে আপুনি কাইলে এনেকুৱা হয় মই কাইলে বলে সৰু পিন এটা পেলাই দিলো অকমানি পিন এটা পেলাই দিলো ই দেখিব ফালি পেলাই তললে লগালক সোমাই নাযায় অকমান সময় লয় এইটো কাৰণটো কি কাৰণটো এটো ইট এই সাৰফেসটোত কি হয় সাৰফেসটো এখন মেমব্ৰেনৰ নিচিনা কাম কৰে হেতু কাৰ হয় হেতু লিকুইডটোৰ এটা প্ৰপাৰ্টি থাকে প্ৰপাৰ্টি থাকে কাৰণে এটা মেমব্ৰেনৰ নিচিনা কি কাম কৰে একদম ওপৰৰ সাৰফেসটো মানে এই কোণে মানে আৰু সেই প্ৰপাৰ্টিটোকে কি বুলি কয় আপোনাৰ সাৰফেস টেনশন বুলি কয় আৰু এইটো সদায় আপোনাৰ কি হৈ থাকে কন্টেক্ট হৈ থাকে এৰিয়াটো কি কৰিব বিচাৰে ই সদায় কম এৰিয়া এটা কভাৰ কৰি ৰাখিব বিচাৰে সেইটো প্ৰপাৰ্টিটো কি সাৰফেস টেনশন তো সাৰফেস টেনশন যোনে জানে কি এটো কোৱেশ্চন টিপিককে কালেক্ট কৰি দিব সেকেন্ড টু ভিস্কোসিটি মানে ইট ইজ দা আপোনাৰ ইন্টাৰনেল ৰেজিস্ট্যান্স তাৰ মানে কি সিম্পল আসান ভাষা মে যদি পঢ়িবলৈ যাওঁ এটো পানী বটল মই যদি ইয়াত এনেকে পানী এটোপাল পেলাই দিও তেনেকে আপুনি মিঠাতেলৰ বটল এটা নিলে মিঠাতেল অলপ পেলাই দিলে কোনটো বেছি দৌৰিব টেবুল এখনত পেলাই দিলে মানে এনেকে বিৰিঙি যায় নে আপুনি দেখিছেনে বিৰিঙি যায়তকে পানীটো বহুত দূৰ বিৰিঙি যায় কিন্তু মিঠাতেলটো স্লো
বা মবিলটো কাইলৈ শ্ল' মবিল ইমান দৌৰিব নোৱাৰে তাৰ লগে লগে মই পানী অলপ এনেকৈ পেলাই দিলোঁ আৰু আপুনি মিঠাতেল অলপ পেলাই দিলে একেখন টেবুলতে দুইটা যেতিয়া এনেকৈ মুভ কৰিব দুইটা সমান স্পীডত মুভ কৰিব নোৱাৰে এটাই মিঠাতেলটোৱে কিয় নোৱাৰে মিঠাতেলৰ নিজৰ মাজত ইণ্টাৰনেল ৰেজিষ্টেঞ্চ থাকে মিঠাতেলে তাক দৌৰিবলৈ তো মিঠাতেলটো কি হয় ভিস্কাছ আৰু সেই প্ৰপাৰ্টিটোকে ভিস্কোচিটি বুলি কয় ডিউ টু ইটছ ইণ্টাৰনেল ৰেজিষ্টেঞ্চ মানে দুটা মলিকুলৰ মাজৰ ইণ্টাৰনেল ৰেজিষ্টেঞ্চ আমি ইমান টেকনিকেলিটিত নগ'লেও হ'ল মানে আমি মিঠাতেল মোৰ ভিস্কাছ লিকুইড আৰু ইটো আপোনাৰ কি হ'ল পানীটো আপোনাৰ নন ভিস্কাছ পানীত আপোনাৰ সিটো কোণাক ধৰি থাকে সেইকাৰণে শ্বৰ্টকৈ বহুত দূৰ দৌৰে এতিয়া ডেনচিটি মানেতো আমি জানোৱেই ডেনচিটি মানে ধৰি লওক মই এটা আপোনাৰ বাকচ দিলোঁ এই বাকচটোত আপুনি অলপ কপাৰ ভৰালে এইটোত মই অলপ কপাৰ এইটো ভৰাই দিলোঁ আপুনি এইটো কি হয় দেখিছেনে ধৰি লওক এইটো হেৰি আছে এইটো আপুনি থাৰ্মকল এটা থাৰ্মকল ভৰাই এইটো আপুনি পূৰা ফুল কৰি থৈ দিছে মই কালি এইবোৰ যদি লোহাৰ লগাই দিওঁ দেখিছেনে ভলিউম ইয়াৰ সমানে দেখিছেনে ইয়াৰ ভলিউম মানে ইমানেই খাব আৰু ইয়াত বেছি ভলিউম নাখায় এই ছেম ভলিউমতে যদি এইটোত আপোনাৰ মই লোহাৰ লগাই দিওঁ তেতিয়াহ'লে ইয়াৰ হেৰি কি হৈ যাব ডেনচিটি এইটো বেছি ডেন্স হৈ যাব গম পাইছেনে বস্তুটো মাছ ডিভাইডেড বাই ভলিউম সেইটোক কয় ডেনচিটি তেনেকৈ আৰু এটা আছে ভেপৰ প্ৰেছাৰ ধৰি লওক মই ইয়াত আপুনি এইটোত গৰম কৰি দিলোঁ গৰম কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা তোমাৰ আপোনাৰ ভেপৰ ওলাব তো ভেপৰে যোনটো আপোনাৰ ধৰক খিনিয়ে কি কৰিব এই লিকুইডখিনিক কি হয় লিকুইড পৰা যেতিয়া মানে এইটো আপোনাৰ গেছ হৈ যায় ন গৰম কৰি দিলে সি যেতিয়া আপোনাৰ প্ৰেছাৰ দিয়ে সেই প্ৰেছাৰটোক কয় আপুনি ভেপৰ প্ৰেছাৰ আৰু ইন ডিপটত আমি যাব পাৰোঁ কিন্তু ইমান ডিটেইল দৰকাৰ নাই কাহিনী ইমানেই তো সেইটো আমি ইমান নাজানিলেও আমি যদি UPSC 1997 কুৱেশ্যনটো আহিছিল বুলি আমি গম পাওঁ তেতিয়াহ'লে আমাৰ কাহিনী ইয়াতে সলভ হৈ যায় এইটো 2023 চনত অহা কথা কুৱেশ্যন তো 23 চনত অহা সুধিছিল যে দুটা এনেকৈ গ্ৰাফ ড্ৰ কৰি দিছে সুধিছে যে কোন আগত দৌৰিব কোনটো বেছি স্পীডত দৌৰিছে এইটো কথা সুধিছে এতিয়া এইটোৰ এগেইন আমাৰ ক্লাছ 9 ফিজিক্স তো ক্লাছ 9 ফিজিক্স এটা সৰু কনচেপ্ট এটা গম পালে কুৱেশ্যনটো সলভ কৰিব পাৰোঁ এইটো গ্ৰাফ দিছেনে এই গ্ৰাফটোৱে মই কৈছোঁ এইটো দুটা এনেকৈ দিছে এটা এনেকৈ দিছে এটা এনেকৈ দিছে এতিয়া কেনেকৈ গম পাম কোনটো বেছি দৌৰিছে বুলি স্পীড কাৰ বেছি এতিয়া চাওক সেইটো কাৰণে চিম্পল সেইটো কাৰণে আপুনি এই এংগলটো চালেই হ'ল যাক আমি তাক শ্লোপ বুলি কওঁ যাৰ এতিয়া আপুনি দেখিব এংগলটো সৰু সি বেছি দৌৰিব যোন স্লিপাৰ মানে শ্লোপ মানে কি ধৰি লওক এতিয়া আপুনি সেই আপোনাৰ শ্লোপ মানে কি এইটো ইনক্লাইনটোকে শ্লোপ বুলি কয় ন শ্লোপিং আছে ধৰক আপুনি এতিয়া ষ্টেয়াৰকেছত শ্লোপিং থাকে শ্লোপিং মানে কি সেই এংগলটো বেকাকে হাতটো এনেকৈ থাকে নে বেকা মানে হাতটো নে কি এনেকৈ বেকাকে ইনক্লিনেশ্যনটো দিওঁ নে এই শ্লোপটোৱে যোনটো কম বেকা সৰু এইটো শ্লোপটো এইটো দিছে নে এইটো কম তাৰ স্পীডটো বেছি এতিয়া এইটো কেছত চাওক এইটোত এইকণ আছে এইকণত এইটোত এংগল আছে এংগলটো কোনটো ডাঙৰ লাগিছে এইটো ডাঙৰ তো এইটো ডাঙৰ হ'লে তাৰ স্পীড কম হ'ব তাৰমানে বি টেবল ফাষ্টাৰ দেন এই সৰু বস্তুকেইটা গম পালেও আমি কুৱেশ্যন আমি সলভ কৰিব পাৰিম এইটো কুৱেশ্যন তেনেকৈ আমাৰ সলভ হ'ল তাৰপিছত আপুনি চাওক সিকিটা আপুনি কপাৰ্নিকাছে ল অফ গ্ৰেভিটেশ্যনটো কপাৰ্নিকাছে নহয় নিউটনছ ল অফ গ্ৰেভিটেশ্যন নিউটনে দিছিলে এইটো এগেইন ক্লাছ 9ত আমি গ্ৰেভিটেশ্যন চেপ্টাৰটোত আমি এইটো বস্তু পাওঁ এইটো মতে আমি কি বুলি পাওঁ যে কি আছিলে লজ অফ গ্ৰেভিটেশ্যনটো যে যদি দুটা বডি আছে দুটা মাছ আছে তেতিয়াহ'লে কি হ'ব সিটোৱে সিটোক নিজৰ ডাইৰেকশ্যনলৈ টানি থাকে এতিয়া ধৰক এই পেনডাল আৰু এই ৰিম'টটো এই দুটাক মই লগাই দিছোঁ ইহঁতে ইটোৱে টানি আছে মোক ৱালখনে টানি আছে মই মাছ ৱালখন মাছ দুইটাই সিটোৱে সিটোক টানি আছোঁ সেই সিটোৱে টানি যে আছোঁ ই M1 মই M1 সি M2 তো তেতিয়া দুটাৰ মাজত তেতিয়াহ'লে ফ'ৰ্চটো ভেলু কিমান হ'ব M1 M2 বাই r² মানে আমাৰ দুটাৰ মাজত যোনটো ডিষ্টেঞ্চটো সেই ডিষ্টেঞ্চটোকে M1 M2 বাই r² আৰু এটা কনষ্টেণ্ট আহে সেইটোক কয় g M1 M2 বাই r² এইবোৰ আমি হেৰিয়ত কি পাওঁ এইটোৱে হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বা লজ অফ গ্ৰেভিটেশ্যন তো লজ অফ গ্ৰেভিটেশ্যনৰ বিষয়ে দিছিলে কোনে সেইটো দিছিল নিউটনে লজ অফ গ্ৰেভিটেশ্যনৰ বিষয়ে দিলে কেপলাৰে প্লেনেটৰী মোশ্যনৰ বিষয়ে দিছিলে প্লেনেটৰী মোশ্যন মানে কি গম পাইছেনে আমি পঢ়ি আহিছোঁ জিঅ'গ্ৰাফিত যে আৰ্থ কি হয় আৰ্থখন দৌৰি ফুৰে তাৰ এটা পাথ এটাত সেই পাথটো কেনেকুৱা এনেকুৱা চাৰ্কলতো হ'ব পাৰিলেনে যোনটো তাক আমি কি বুলি কওঁ অৰবিট বুলি কওঁ যোনটো ইয়াৰ পাথ এটাত দৌৰি ফুৰে এইবোৰ আমি ক্লাছ জিঅ'গ্ৰাফিটো পাওঁ এতিয়া কথা হ'ল ইয়াত দৌৰি ফুৰে কাৰ চাৰাউণ্ডিঙত দৌৰি ফুৰে এটা ছেটেলাইট এটাৰ চাৰাউণ্ডিঙত দৌৰি ফুৰে সেইটো কোন যাৰ চাৰাউণ্ডিঙত দৌৰি ফুৰে সেই নক্ষত্ৰটো কি হৈছে ছানৰ চাৰাউণ্ডিঙত আৰ্থ দৌৰি ফুৰে এতিয়া ছানৰ চাৰাউণ্ডিঙত দৌৰি গ'লে ছানৰ পজিশ্যনটো ক'ত থাকে সেই পজিশ্যনটোত আপোনাৰ কি আছিলে যোনটো সেইটোৰ বিষয়ে দিছিলে
আপোনাৰ ধৰক সেইটোক কয় হেলিঅ'চেন্ট্ৰিক থিয়ৰী আৰু সেইটো দিছিলে কোনে আপোনাৰ সেইটো দিছিলে কোপাৰ্নিকাছে ইয়াৰ ডিটেইল দিছিলে যে কোনটোত হয় তেনেকৈ আপুনি কেপলাৰে প্লেনেটৰী মোচনৰ বিষয়ে দিছিলে যে কেপলাৰে যেতিয়া এইটো চান আছে এইটো আমি গ্ৰেভিটেশ্যন পঢ়োঁতেই এগেইন তাত পাওঁ যদিহে আপোনাৰ তাৰ টাইম পিৰিয়ড ই দৌৰি আছে ন যেতিয়া ওচৰ পাহি ইয়াৰ স্পীড কমি যায় ই যোনটো এৰিয়া ইকুৱেল ইণ্টাৰভেলত ইকুৱেল আপোনাৰ কি কৰে এৰিয়া শ্বেপ কৰে আপোনাৰ তো এইটো আৰু ই সদায় মেজৰ অক্সিজৰ সদায় আৰ্ট সদায় ইয়াৰ দুটা থাকে ন এইটো ইলেক্ট্ৰিকেল পাৰ্ট এইখন এটা পজিশ্যন আছে এইখন এটা পজিশ্যন ইয়াৰে কোনোবা এটা পজিশ্যনত চান থাকিব সেই কথাটো কোনে কৈছিল কেপলাৰে এই প্লেনেটৰী মোচনৰ কথা আপোনাক কৈছিল তেনেকৈ গেলিলিঅ'য়ে জুপিটাৰৰ যোনটো মুনকেইটা গেলিলিঅ'য়ে চকুৰে চাই চকু কণা কৰি দিছিল তাৰপিছত জুপিটাৰৰ মুনবোৰ কথা কৈছিল তো এইকেইটা আমি যদি জানো তেতিয়া আমি এই কুৱেশ্যনটো আমি সলভ কৰিব পাৰিম যে ফাৰ্ষ্টটো ৰং থাৰ্ডটো ৰং অনলি আপোনাৰ মাজৰ দুটা কাৰেক্ট তো এইটো হৈছে আপোনাৰ হেৰি হয় তাৰপিছত চাওক আৰু এটা আছে কি হয় এইটো এগেইন এবাউট গ্ৰেভিটেশ্যন এটা ৱেট মানে কি আমি যে নিজৰ ৱেটটো পাওঁ ৱেট আৰু মাছ মানে কি হয় ইট ইজ দ্য এমাউণ্ট অফ ছাবষ্টেঞ্চ কিমান মাছ আছে এতিয়া ধৰি লওক এই বস্তুটোৰ যিটো মাছ আছে ইয়াক যদি কাইলৈ মই ৰকেটত হেৰিয়লৈ পঠাই দিওঁ ৱেট তেতিয়া কি হৈ যাব বেলেগ হৈ যাব আজি ইয়াত মাছটো চেম থাকিব ধৰি লওক এইটো মই ৰকেটত পঠিয়াই দিলোঁ চন্দ্ৰলৈ পঠিয়াই দিলোঁ এতিয়া চন্দ্ৰত কি হ'ব এতিয়া বোলে ধৰি লওক এইটো মাছ বোলে আছিল এইটো কিমান 10 বোলে ইয়াৰ মাছটো ভেলু কিমান 10 কেজি বোলে 10 বোলে 100 গ্ৰাম ধৰি লওক 100 গ্ৰাম এতিয়া 100 গ্ৰাম যদি হয় তেতিয়াহ'লে ইয়াত আপোনাৰ ৱেট কিমান হ'ব চিম্পল আমি 9.8 মাইনাছ মাল্টিপ্লাই কৰি দিলেই হ'ল সেইটোকে আমি কি বুলি কওঁ ৱেট তো ৱেট ইজ দ্য ফ'ৰ্চ এতিয়া এই যে 98টো কিহৰ 40ত মাল্টিপ্লাই কৰিলোঁ 9.8 সেই 9.8টো 40 কাৰ আমাৰ নহয় 40টো দিওঁতো আৰ্থ বিকজ আৰ্থৰ কাৰণে যোনটো জি ভেলু আৰ্থৰ কাৰণে এই জি ভেলুটো 9.8 সেই একেটা ভেলু কাইলৈ মুনৰ নহয় মুনৰ তাতকৈ কম বা তাৰ কাইলৈ তাতকৈ ডাঙৰ প্লেনেট এটা হ'লে জুপিটাৰত গুচি গ'লে জি ভেলু আৰু বেছি হৈ যাব আপুনি খোজ কাঢ়োতে তাত আৰু কষ্ট হ'ব আৰু তললৈ টানি থাকিব জি মানে কি সি কিমানটো ফ'ৰ্চে আমাক টানি থাকে তললৈ এই জি ভেলুটোক আমি কি বুলি কওঁ 9.8 তো 9.8 মিটাৰ পাৰ সিমানটো এক্সিলাৰেশ্যনে আমি টানি থাকে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি এতিয়া চব তাৰমানে কি বুজি পালে এই মাছটো যদিহে শুকাই নাযায় ইয়াতো যিমান আপোনাৰ চন্দ্ৰটো সমান কিন্তু চন্দ্ৰত তাৰ ৱেট এই বাকচটোৰ ৱেট আৰু ইয়াত বাকচটোৰ ৱেট দুইটা একেই নহয় চন্দ্ৰত বাকচটোৰ ৱেট কম হ'ব কাৰণ তাত জিৰ ভেলু কম মানে ৱেট মানে সদায় কি mg তো মাছটোতো সেম থাকে এই জিটো সলনি হ'লে সলনি হ'ব দেখিছেনে মাছ ইজ এ ভেৰিয়েবল কোৱান্টিটি দেখিছেনে কুৱেশ্যন দিছিলে মাছ ইজ এ ভেৰিয়েবল কোৱান্টিটি where a weight is constant কেনেকৈ weight constant mass a variable weight is constant second to চাওক weight is constant নহয় weight হে আপোনাৰ কি হৈ যাব মানে ভেৰিয়েবল হৈ থাকে weight ভেৰিয়েবল হৈ যাব আমাৰ ইয়াত এই বস্তুটো ইয়াত যি weight চন্দ্ৰত বেলেগ মাছ ইয়াতো একে তাতো একে শুকাই নগ'লে আৰু একেটা মাছেই থাকিব mass varies little different weight varies a lot দেখিছেনে mass varies a very little obviously প্লেছৰ কাৰণে মাছৰ ভেলুটো বহুত কম চেঞ্জেছ হয় চেঞ্জেছ নহয় মাছ কনষ্টেণ্টে থাকে ৱেটটো কি হয় ভেৰিজ এ লট এইটোতো হয় মাছ ইজ কনষ্টেণ্ট ৱেট ডিক্ৰিজেছ বডি শ্বক এটা কথা এতিয়া আৰ্থখন কেনেকুৱা বুলি যদি মই সুধোঁ কেনেকুৱা মই যদি সুধোঁ এতিয়া আমাৰ এখন আৰ্থ হয়নে আৰ্থৰ শ্বেপটো কেনেকুৱা এতিয়া আৰ্থৰ শ্বেপটোৰ ওপৰতে বহুতকেইটা কুৱেশ্যন আহি যায় কোনটো মষ্ট এপ্ৰপ্ৰিয়েটটো এটাও নহয় ইয়াত কিন্তু এজিউম কৰি লওক দেখিছেনে শ্বেপত কোনটো মষ্ট এপ্ৰপ্ৰিয়েট এইটো যদি আৰ্থ আপুনি এনেকৈ আঁকিছে ভাই ৰং প্লেছত তুমি জন্ম হৈছা আৰ্থ ইজ নট এ পুৰা কি হয় পাৰফেক্ট স্পিয়াৰ তাতকৈ আৰ্থটো বুকু এটা মাৰি দিলে স্পিয়াৰ এটা বৰটেঙাটোৰ ওপৰত যেনেকৈ বুকু মাৰিলে যেনেকুৱা হ'ব এইটো কি হয় বাল্জ হয় অলপ উফন্দা হয় যাক আমি অলপ হাঁহ কণীটোৰ নিচিনা বুলি ক'ব পাৰোঁ তো হাঁহ কণীটোৰ যেতিয়া নিচিনা হয় তেতিয়াহ'লে ধৰি লওক এই ৰিজনটো কি বুলি কওঁ আমি একেবাৰে ওপৰৰ ৰিজনটো কওঁ প'ল বা তলতো এইটো প'ল আৰু এইটো কি হয় এইবোৰ ৰিজন ইকুৱেটৰ দেখিছেনে এইটোক কয় ইকুৱেটৰ আমি জানো ইনে যদি প'ল আৰু যদি আৰ্থ যদি এইটো চেপৰ হ'লহেঁতেন ন প'ল আৰু ইকুৱেটৰ কনচেপ্ট থাকিলে চেণ্টাৰৰ পৰা এতিয়া চাওক এইটো যদি চেণ্টাৰ হয় প'ললৈ যাবলৈ যিমান সময় দূৰ লাগিব এইকণ ধৰক ৰেডিয়াছ অফ প'ল
এইখন ইকুৱেটৰ এটা কোনখন ডাঙৰ দেখিছেনে এই ডিসটেন্সখন ডাঙৰ দেখিছেনে এইখন ডাঙৰ কাৰণ বুকু মাৰিলো ন আৰু বুকু মাৰিলো দি কি হৈ গ'ল বহল হৈ গ'ল ই দুইটা এইটো এনেকুৱা শেপত হলে আকৌ দুইটা সমান হয় তাৰ মানে ৰেডিয়াস অফ ইকুৱেটৰ গ্ৰেটাৰ দেন ৰেডিয়াস অফ পোল দেখিছেনে এতিয়া কথা হ'ল এই যে g2 g ভ্যালুটো সদায় এটা কনস্ট্যান্ট এটা হেৰি লয় তাৰ নাম gm/r² দেখিছেনে এটো হয় gm/r² এটো গ্ৰেভিটেশনত আমি ক্লাস 9 ত এটো পাই আহো তাৰ মানে r যদি বেছি হয় g কমি যাব সিম্পল কথাটো যিমান বেছি r হ'ব সিমানে g ভ্যালু কম হ'ব এটা দেখিছেনে পোলত r টো ছুটি সৰু হয় ৰেডিয়াসটো সেইকাৰণে পোলত g ভ্যালুটো বেছি হয় পোলত g ভ্যালু সেইকাৰণে 10 হয় আৰু ইকুৱেটৰত 9.8 হয় মানে আপোনাক যদি কাইলে মই পোললে দৈ তেটো ধৰি লৈ যাওঁ তাত যদি ওয়েট জুখুংগে আপোনাৰ তাত 100 কেজি মানুহটোৱে ইয়াত 98 কেজি হ'ব ইয়াত যাৰ 98 কেজি আছে ধৰি লওক আপুনি আজি ইকুৱেটৰত আছে ইকুৱেটৰত আপোনাৰ 98 কেজি ধৰি লৈ গলো তেটোত কলৈ পোললৈ আপোনাৰ ওয়েট 2 কেজি বাঢ়ি যাব তাত কাৰণ জিটোৱে বেছিকে টানি থাকে তাৰ ভ্যালু জি 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো আপোনাৰ হেৰি হয় দেখিছেনে মাস ইজ কনস্ট্যান্ট কিন্তু আপোনাৰ মাস কি হ'ব মাস বাঢ়িব নে কমিব মাস সেমে থাকিব যদি হুকাই খিনাই না যায় আপোনাৰ জি মাস আছে খালি ওয়েট হলনি হ'ব আপুনি হেকাৰণে পোলত মাস কি হৈ যায়ছে না পোল টু ইকুৱেটৰ তেলে মাস কি হৈ যায় ওয়েট কি হৈ যায় কমি যায় কলো নহয় পোল টু ইকুৱেটৰ পোলত যদি যোনটো বস্তু 100 কেজি হ'ব সেই বস্তুটো আমাৰ ইয়াত আপুনি একে জুখকি একেটা মানুহকে জুখকি ইয়াত 9.98 কেজি হ'ব মানে ধৰক কাইলে আপুনি যদি কাইলে শূন্য বেপাৰ কৰিব কৈছে আপুনি 100 কেজি পোল তাত জুখি আনক জুখাটো কাম তাত কৰক তেতিয়া বাটো খাই যাব 100 কেজি গ'ল ইয়াত আহি পেলাই জুখি যাবহি কিমান হ'ব 98 কেজি 2 কেজি লোকসান তো হেতু আমি পোল আৰু ইকুৱেটৰ এইকেইটা ওপৰত কোৱেশ্চন আহি আছে mass measures quantity where weight is a force এটো কাৰেক্ট হয় weight মানে force weightor যদি আপুনি ইউনিটটো চাই ন ইউনিটটো আহিব সদায় নিউটন ফোর্সৰ ইউনিট হয় কি যে নিউটন মানে কি হয় কিলোগ্রাম মিটার পার সেকেন্ড স্কয়ার ইমানৰ জানিব দৰকাৰ নাই কিন্তু এখিনি আপোনাৰ হাৰিয়ত হয় তো এটো নিউটন কিন্তু মাছৰ কি হয় এমাউন্ট অফ সাবস্টেন্স কিমানখিনি পৰিমাণ কেজি কিন্তু নিউটন ইজ এ ফোর্স তো তাৰ মানে ওয়েটটো সদায় ফোর্স হয় ওয়েট মানে সদায় ফোর্স বুজাও আমি ওয়েট এতিয়া ইনে জেনেৰেলি আমি কিহত কওঁ কেজিত কওঁ আপোনাৰ ওয়েট কিমান বুলি ক'ব নালাগে টেকনিক্যালি আপুনি আপোনাৰ মাছ বুলি ক'ব লাগে আপোনাৰ মাছ কিমান কেজি obviously এটো এই কাৰণে কয় বিকজ তাত চেঞ্জেস হয় এটো এগেইন দেখিছেনে এই কোৱেশ্চনটো কোড আহি গৈছিলে ইউপিএসসি 2023 আহিছে যে অল্টিটিউডৰ লগত কি চেঞ্জেস হৈছে আৰ্থৰ ৰেডিয়াস ভাগি গলে কি হ'ব যদি কাইলে এটা ফাল ভাগি যায় তেতিয়া আৰ্থৰ সেইটো কি হ'ব আৰ্থটো যদি কাইলে থুপুকা হৈ যায় তেতিয়া আপোনাৰ সেম থাকিবনে দিন ৰাতি সেম থাকিবনে এইবোৰ বহুতখিনি ফিজিক্সতো ইনডিপ কনসেপ্ট আছে কিন্তু আমি বা ধৰি লওক এনেকুৱা হ'ল আৰ্থখন নিজৰ স্প্ৰিঙত ঘূৰি আছে আমি জানো নহয় এডাল তাৰ পাৰ্টটো এটো পাৰ্ট এই পাতটো ঘূৰি আছে এনেকে স্পিন কৰি আছে 24 ঘণ্টাত এতিয়া যদি কাইলে সাপোজ আৰ্ট অফ ফুটি লাগি গ'ল পুৰা ফুটি লাগি যদি আপোনাৰ পুৰা ইয়াত ঘূৰি দিবলৈ হয় তেতিয়াহলে আপোনাৰ ওয়েট কি হ'ব আৰ্থে যদি আপোনাৰ ধৰক এনেকুৱা হ'ব পাৰে নেকি ওয়েটত কিবা চেঞ্জ হৈ যাব নেকি তেতিয়া ওয়েটত চেঞ্জ হৈ যাব আপুনি যদি আৰ্ট যোনটো স্পিডত ঘূৰি আছে তাৰ যদি তাক কোনবাই বলে মানে উৎসাহ দিলে বলে বৃহস্পতিয়ে কাইলে পুৰা ফুটি দিলে তাৰ আৰু ঘূৰা আৰু নাচ বুলি কৈ যদি আৰ্থে ফুটি দিয়ে আৰু বেছি ঘূৰি দিবলৈ হয় ন আপুনি মই ওয়েটলেছলেছ হৈ যাম মানে উপঙি ফুৰিম ওপৰত কিমান ঘূৰিব লাগিব 17 টাইমছ হেবো আমি ৰোটেশনাল ফিজিক্স যেতিয়া পঢ়িম সেইখিনি আপুনি তাত পায় কিন্তু হিমান আমাৰ ডিটেইল ফিজিক্স দৰকাৰ নাই এগেইন আৰু কিছুমান কথা থাকে এটা ধৰি লওক আৰ্থ এটা এইকেইটা মই সায়েন্সৰ মানুহজনৰ কাৰণে কৈছো এটা কোৱেশ্চনছ আপুনি চাব হা এটো কোৱেশ্চনছ মোক আনসাৰ দিব এটো দেখিছেনে আৰ্থ মই কলো এটো আমি ইয়াত যদি মই কিবা এটা বডি এটা ৰাখিছো তেতিয়ালে আমাৰ কিমান থাকে তেতিয়ালে g এটো আৰ্থৰ সাপেক্ষত ৰাখি দিছো gm/r² এই r² মানে কি আৰ্থৰ ৰেডিয়াস হয়নে এটো সেন্টাৰ মানে এটো সেন্টাৰ তো এটা সেন্টাৰ তেতিয়ালে হিমান ওয়েট কমি থাকে তাৰ মানে যদি ভিতৰলে গৈ থাকিলে আমাৰ কি হ'ব যিমান তললে গৈ থাকিম আৰ্থৰ ভিতৰত মই গাত এটা খানিলো বোলে তলত ইয়াত তলত খানি পেলাই মই তললে গৈ আছো তেতিয়ালে মোৰ কিমানে কি হ'ব ওয়েট কমি টেকনিক্যালি মোৰ ওয়েট কমি গৈ থাকিব তললৈকে মই যেতিয়া গৈ সেন্টাৰ পাম গৈ এই কোণত তাৰমানে r কি হৈ যাব 0 একদম সেন্টাৰ r যেতিয়া 0 হ'ব তেতিয়া g কিমান হ'ব g 0 হ'ব এটো প্ৰথম সায়েন্সৰ মানুহকেইটাক মই কৈ আছো তাৰ পাছত
জি ইকুৱেল টু 0 হৈ যায় মানে চেণ্টাৰত আপুনি কি ফিল কৰে ইউ ফিল ৱেটলেছনেছ তোমাক যদি কোনোবাই নি ভিতৰত আৰ্থৰ ভিতৰত মানে খুন্দি একেবাৰে একদম মাজত সোমাই থৈ আহেগে আৰু আমিতো চাৰ্ফেচত আছো একদম যেতিয়া মাজত সোমাই থৈ আহিব আমি তেতিয়া ৱেটলেছনেছ ফিল নকৰোঁ একদম পুৰা সুকুন ফিল কৰিম একদম ৱেটে নাই মানে একদম পাতল পাতল লাগিব জি কাৰণ জিৰ' মেথামেটিকেলি চোৱাচোন তুমি যেতিয়া জি 0 হয় এইকেইটা সায়েন্সৰ মানুহকেইটাৰ কাৰণে আৰ্টছৰ মানুহকেইটা বাদ দিয়ক এইটো কথা বা যদি জানেও চব ভালে লাগিব আৰ যদি 0 হয় তেতিয়ালে আৰ 0 সামথিং ডিভাইডেড বাই 0 এটো কি হ'ব লাগিছিল ইনফাইনাইট দেখিছেনে তেতিয়ালে তো ইনফিনিটহে হ'ব লাগিছিল তলত গ্ৰেভিটেশন ইমান বেছি হ'ব লাগিছিল আপুনি ওলাই আহিব নোৱাৰে যদি ম্যাথমেটিক্যালি এনেকে চাবলৈ হয় কিন্তু সক এটুত ম্যাথমেটিক্সে ফেল কৰে ইয়াত ফিজিক্স লগাব লাগিব ইয়াত ফিজিক্স কাম আহে কি ফিজিক্স কাম আহে আপুনি যেতিয়া ভিতৰলৈ গৈ থাকিলে ইনসাইডত আপোনাৰ কিছুমান মাছৰ কি হ'ব প্ৰভাৱটো নাইকিয়া হৈ আহি থাকিব আৰু ধৰি লওক একদম ভিতৰত আছে তেতিয়া সব পিনপা সমান মাছ এপিনপা সমান মাছে টানিব এপিনপা সমান মাছে টানিব এপিনপা সমান মাছে টানিব এপিনপা সমান মাছে টানিব তো সাৰাউন্ডিংৰ পৰা ইকুৱেল এমাউন্টৰ মাছে যেহেতু টানিব তেতিয়ালে নেট ফোৰ্সটো আপোনাৰ কি হৈ যাব তাত 0 তাৰমানে ৱেটলেছনেছ আপুনি তাত ফিল কৰিব আৰু বা ভিতৰলৈ যদি সোমাইও যায় আৰু বাহিৰৰ মাছবোৰৰ আপোনাৰ এৰিয়াটো আপোনাৰ পৰা গুছি আহিব এনেকুৱা লাগিলে না শুন হেৰি টাইপৰ মিমটো টাইপ ফিলটো হৈছে নেকি अच्छा लगा लेकिन सुन के अच्छा लगा समझ नहीं आया लेकिन सुन के अच्छा लगा বুলি যে কয় এটো এনেকুৱা হ'ব পাৰে আৰু এটা কোৱেশ্চন আহিছিলে अबाउट সুগাৰ C6H12O6 এটো কি হয় এগেইন এটো ফিজিক্সত কে ই কেমিষ্ট্ৰি কোৱেশ্চন বাৰু কিন্তু ক্লাছ সায়েন্সৰ বুকখন যদি আমি জানো তেতিয়াও আমি গম পাওঁ যে কোনটো খুদিছিলে যে সুগাৰত কি নাথাকে সুগাৰ মানে ধৰক H12O6 C6H12O6 এটো মানে সুগাৰ বুজো আমি মানে গ্লুকোজ কেমিষ্ট্ৰি মানুহে এটো বুজে C6H12O6 তাৰমানে এতিয়া ইয়াত কি নাই নাইট্ৰজেন নাই তো নাইট্ৰজেন নাথাকে এটো কাৰণে এটো যদি আপুনি বেসিক্স কেমিষ্ট্ৰিটো জানে তেতিয়া আপুনি এটো সলভ কৰিব পাৰিলেহেঁতেন এতিয়া আপুনি ধৰক এটো এগেইন আপোনাৰ পুশ পুল ৰিলেটেড ৰোলিং ফ্ৰিকশন তো ৰোলিং ফ্ৰিকশন মানে কি হয় এতিয়া ধৰক আপুনি কিবা এটা গৈছে গাড়ী এখন চকাকিটা ঘূৰে ন ৰোল কৰে এটো ধৰক মই এটো এনেকে টানি আনিলো চকাকিটা নুখুনুৱাকে যদি গাড়ীখন টানি আনে আপুনি সুসৰি আহিব ন এটো হেতু কয় ট্ৰান্সলেশনাল ফ্ৰিকশন এতিয়া কি হয় স্লাইডিং ফ্ৰিকশন আৰু ৰোলিং ফ্ৰিকশন এটা গাড়ীখনত কি হয় যেতিয়া বস্তু এটা ৰলিং হয় এটো কাইনেটিক ফ্ৰিকশন পাওঁতে আমি পাওঁ যে যোনটো হাৰি ফ্ৰিকশনটো বহুত কম হয় কাইনেটিক ফ্ৰিকশনৰ ভ্যালুটো বহুত কম সেই কাৰণে আপোনাৰ কি হয় ৰোলে বেৰেল এটা কি হয় এনেকুৱা বেৰেল এটাক আপুনি যত সাৰ্কুলাৰ বস্তু এটাক মানে এনেকে সিলিন্ডাৰ এটা ঠেলি নিবলৈ জি সিলিন্ডাৰ এটা এনেকে ধৰি পেলাই টানি আনা যদি সিলিন্ডাৰটো এনেকে আপুনি ধৰি টানি আনিছে তেতিয়ালে আপোনাৰ মুখামি কৰিছে আপুনি সিলিন্ডাৰটো দুটাতে ধৰি পেলাই সসৰাই টানি আনিছে তাতকে আপুনি সিলিন্ডাৰটো চলাই নিবলে ভাল হেতু কিহৰ কাৰণে ডিউ টু দা আপোনাৰ ৰোলিং ফ্ৰিকশন তো ৰোলিং ফ্ৰিকশনটো বহুত কম থাকে ৰোলিং ফ্ৰিকশনৰ ভ্যালুটো বহুত কম হেতু আমি এগেইন আমি ক্লাস 9 ৰ ফিজিক্সত আমি এই বস্তুটো আপুনি পাওঁ এগেইন আপুনি আৰু এটা বস্তু আছিল যে এপ্লায়েন্সটো যদি সেম পাৱাৰত লগালে কি হয় তেতিয়া আপোনাৰ এই যোনটো ওয়্যাৰিংটো নষ্ট হৈ যাব ওয়্যাৰিংটো বহুত হিটিং হৈ যাব ওভাৰলোডিং হৈ গলে সিস্টেম হিটিং হৈ যাব সিস্টেম হিটিং হলে আপোনাৰ ওয়্যাৰখিনি লোকসান হৈ যাব পাৰে তেনেকৈ এটো এগেইনষ্ট গ্ৰেভিটি ৰিলেশন আহিছিলে তো এটো কোৱেশ্চন কোড আহিছে দেখিছেনে এটা গ্ৰেভিটি সবতকে মই বেছি কোড বুলি কৈছিলো জি ভ্যালু পোলত এইকিটাকে খলাবলৈ দিছে সেন্টাৰত একদম 0 এটো কোৱেশ্চনে আহিছিলে সেন্টাৰ অফ আৰ্থ মই অলৰেডি বুজাই আহিলো এই কথাটো একাটা কোৱেশ্চন দেখিছেনে জি মাস্কে সুধি আছে বাৰবাৰ যে এটো এট দা সেন্টাৰ গ্ৰেভিটি কি হ'ব সেন্টাৰ মানে একদম ভিতৰত এখন আৰ্থ ইয়াৰ ভিতৰত জি ইয়াত ভ্যালু 0 সেন্টাৰত 0 আৰু যত সবতকে হাইয়েস্ট কোড হয় হাইয়েস্ট এটো পোলত এটো পোল ন পোলত সবতকে হাইয়েস্ট তাৰপিছত ইকুৱেটৰ ইয়াত মুনত কি হ'ব মুনত জি ভ্যালু কমে হ'ব মুনৰ ইমান দম নাই তো কি সৰু মাছটো সৰু মুন তো মুনৰ ইয়াতকে 10/6 হয় মানে মুনত 1/6 কম হয় মানে আমাৰ ইয়াত যদি 10 মুনত আপোনাৰ ধৰক 1 পইণ্ট সামথিং হয় ভ্যালু ইয়াৰ মানে 9.8 তো মুনত 1 পইণ্ট সামথিং হয় তো মুনত জি ভ্যালু বহুতেই সৰু আৰু মুনতকে কিন্তু একেবাৰে সেন্টাৰটাও 0 হয় আৰ্থৰ সেন্টাৰত এটো কি থাকে 0 হয় হেতুৰ ওপৰত কোৱেশ্চন আহিছে এগেইন অপটিক্যাল ফাইবাৰ হোৱাট ইজ অপটিক্যাল ফাইবাৰ আমি এটো বিষয়ে জানিব লাগে হেতুৰ জনাৰ আগতে আমি এটা প্ৰিন্সিপল জানিব লাগে যাৰ নাম টোটাল ইন্টাৰনেল ৰিফ্লেকশন ক্লাস 10 ৰ জুনে আমি বুকখন যদি চাই ন এটো আপোনাৰ এই প্ৰিন্সিপলসটো খুব বঢ়িয়াকে এক্সপ্লেইন কৰা আছে আপোনাৰ কি কওঁ তাক আমি টোটাল ইন্টাৰনেল
ৰিফ্লেকশ্যন। তো টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন মানে কি আপোনাৰ এতিয়া ধৰি লওক এইটো চিম্পল লাইট কি হয় কেতিয়া আমি এটা বস্তু পাওঁ এটা মিডিয়াম ধৰি লওক এইটো পানী ৱাটাৰ আৰু ইয়াৰ পৰা ক'ত গৈছে এফালে এইটো এয়াৰ এটা কোনটো ডেন্সাৰ মিডিয়াম অপটিকেলি ডেন্সাৰ মিডিয়ামটো হৈছে এইটো ঘন মিডিয়ামটো হয় না এইটো ডেন্সাৰ আৰু এইটো ৰেয়াৰ মিডিয়াম হয় না এইটো ডেন্সাৰ মিডিয়াম এইটো পানীটো কি এয়াৰ কি পৰে আৰু সাপোজ এডাল আপোনাৰ ধৰক নৰ্মেল এতিয়া কি হ'ব যেতিয়া ডেন্সাৰ মিডিয়ামৰ পৰা লাইট এটা এনেকৈ যাব ধৰক ই এনেকৈ যাই গৈছে এইটো এটা লাইট পাৰ হৈ যাব পানীত মই টৰ্চ এটা মাৰি থৈছোঁ এইটো পানী হয়নে পানীত মই কি কৈছোঁ টৰ্চ এটা মাৰি দিছোঁ ই যাব যেতিয়া ইয়াৰ পৰা যাব যাওঁতে কি কৰে ধৰি লওক মই এইটো যিমানটো এংগল ল'লোঁ ন বোলে এইটো বোলে 30 ডিগ্ৰী ই কিন্তু এই এংগলটো ই অকণমান বহলকৈ যায় এই নৰ্মেলডালৰ পৰা ই 30 নাযায় ই 45 মান গুচি যাব অলপ বহলকৈ ওলাই যাব আৰু যদি বহলাই দিওঁ আৰু এই এফালে আহি থাকিব আৰু বহলাই দিলে এটা সময়ত কি হ'ব মই পানীটো এনেকৈ পঠাই দিছোঁ ই এফালে ঘূৰি গুচি আহে ইয়ালৈ সেইটোকে কি বুলি কয় টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন আৰু যদি বহলাই দিয়ে নাযাওঁৱে যা ই ঘৰলৈ গুচি আহে ই কি কৰে য'ৰ পৰা গৈছে তলৈ ঘূৰি আহে ই পাৰে নহয় পাৰ হোৱাটোক আমি কি কওঁ ৰিফ্ৰেকশ্যন এইটো মিডিয়ামৰ পৰা এটা মিডিয়াম ট্ৰান্সপাৰেণ্ট পাৰ হৈ গুচি গ'লে ই মিডিয়াম চেঞ্জেই নকৰে নিজৰ মিডিয়ামলৈকে গুচি আহে আকৌ যদিহে তুমি এটা এংগল যাৰ নাম ক্ৰিটিকেল এংগলতকৈ বঢ়াই দিয়া সেই ফেনমেনাটোকে কয় টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন য'ত অৰিজিনেল মিডিয়ামটোলৈ মানে ঘূৰি আহে লাইট এটা এনেকৈ পঠিওৱা আৰু সি যাব লাগিছিল পাৰ হৈ গৈ যাব লাগিছিল ধৰি লওক ৱাটাৰ মাজেদি এনেকৈ টৰ্চটো মাৰিলে এনেকৈ লাইট পাৰ হৈ যাব নেকি এনেকৈ পাৰ হৈ গৈ যাব লাগিছিল কিন্তু এনেকৈ পাৰ হৈ যাবলৈ বেয়া পায় ই পাৰ হৈ নগৈ পেলাই কি কৰে ই নিজৰ ইয়ালৈ ঘূৰি আহে সেইটোকে কি বুলি কয় টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন এই মেথডলজিটোকে মানুহে ইয়াৰ গলত ইস্তেমাল কৰিলে তো গলত ইস্তেমাল নহয় সহি ইস্তেমাল কৰি যোনটো এটা বনালে সেইটোকে কয় অপটিকেল ফাইবাৰ এইবোৰ যে ৰাস্তাৰ কাষত যে এইবোৰ কাটি থকা দেখিছে এইবোৰ পাইপবোৰ যে কাটি থাকে ৰাস্তাৰ কাষত তাক কি কয় সেইখিনি আপোনাৰ কিহৰ কাৰণে ইউজ কৰে ডিউ টু আপোনাৰ মানে অপটিকেল সিগনেল ইউজ কৰিবৰ কাৰণে সেইকাৰণে কোৰ আৰু ক্লেডিং বুলি কয় তাত তাহাঁতি এই প্ৰিন্সিপলটো ইউজ কৰে অপটিকেলৰ পৰা ভিতৰটোত কি কৰে এটা ডাঠ মিডিয়াম এটা ল'ব মানে যোনটো হেৰি মিডিয়াম আৰু বাহিৰত সেইটোক কয় কোৰ আৰু বাহিৰত এইটো কোৰ বুলি কয় ভিতৰটোত আৰু বাহিৰত এটা মানে ক্লেডিং বুলি এটা ডাঙৰ হেৰি মিডিয়াম এটা দি দিব ডেন্সাৰ মিডিয়াম এটা দি দিব তাতকে ৰেয়াৰ মিডিয়াম এটা দি দিব এটা লাইটটো কি কৰে ইয়াত ইন্ট্ৰডিউস কৰি দিয়ে এনেকৈ লাইটটো ইয়াত ইন্ট্ৰডিউস কৰি দিয়ে ই এফালে গুচি যাব লাগে সেইটো হিচাপত পাৰ হৈ ইয়ালৈ নাযায় কাৰণ ক্ৰিটিকেল এংগলতকৈ কম এংগলত ইনজুক মাৰি দিয়ে তো সেইকাৰণে সি এফালে গুচি আহে মানে এগেইন আকৌ ইয়াত এপিনে পাৰ হৈ গুচি যাব লাগিছিল পাৰ হৈ নাযায় ই এনেকৈ আহে এনেকৈ জিগজাগকৈ ই কি কৰিব এইটো মোচনটোত গৈ থাকে গৈ পেলাই এইটো এটা ৰেয়াৰ মিডিয়াম আৰু এইটো এটা ডেন্সাৰ মিডিয়াম এইটোকে আমি কি বুলি কওঁ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন সেইটোৱে এই বস্তুটোৰ নামে অপটিকেল ফাইবাৰ দি আমাৰ এইবোৰ ডিজিটেল সিগনেল আমিতো পাওঁ ন অপটিকেল ফাইবাৰ কেবল তো সেইখিনি ইয়াৰ আপোনাৰ যায় আৰু ইয়াৰ ৰিলেটেড কুৱেশ্যনছ ইয়াত আহিছে ঠিক আছে তো এইখিনিয়ে হৈছে ইয়াৰ অভাৰঅল হেৰিখিনি যদিহে আপোনাৰ মই দেখোঁ যে সাফিচিয়েণ্ট মানুহে সেইটো কয় যে নাই আজি ক্লাছ কৰি চালোঁ দেখিলোঁ যে যদি কাৰোবাৰ অলপ হ'লেও উপকাৰ হৈছে ভাবিছা যে অলপ বুজাই দিলে বস্তুটো ইজি হ'ব দেন ডেফিনেটলি বাকী যোনমানখিনি APSC UPSC কুৱেশ্যনছ UPSC যিমানখিনি কুৱেশ্যনছ আছে সেইখিনি মই কনচেপ্টছখিনি ফিজিক্সৰ মই দিব ট্ৰাই কৰিম মোৰ পৰা মই চেষ্টা কৰিম এইখিনি নহ'লে আৰু ইয়াত হেৰি কৰিব বাকী আমাৰ এপটো ডাউনলোড কৰিব সেইটোতো এডভাৰটাইজমেণ্ট প্ৰতিদিনে দিয়ে থাকোঁ এইটো আকৌ দিছোঁ এইটো যোনটো ইয়াৰ ৰিলেটেড এটা কোৰ্চো মানুহে উল্লেখ কৰিবলৈ কৈ আছিলে মই সেইটো কৰি দিছোঁ যোনটো যোনে হোমগাৰ্ডৰ আপোনাৰ ছাৰ্ভিচ আছাম হোমগাৰ্ড ছাৰ্ভিচটো এপ্লাই কৰিছে তাৰ কাৰণে মই এটা কোৰ্চ লঞ্চ কৰি থোৱা আছে এইটো বস্তু আপুনি চাব পাৰে সেইটো উইথ টাইম হেড কৰাই দিম এছে আছে তাত এছে আছে আৰু বাকীখিনি জিএছখিনি আছে আৰু এপটো ডাউনলোড কৰক ডাউনলোড কৰিলে বাকীখিনি পাই যাব তো এইখিনি গোটেই মেটেৰিয়েল এণ্ড অল সেই পাৰ্টটো মই তাত কভাৰ কৰিম PIQsখিনি অলমষ্ট কভাৰ কৰি থোৱা আছে তো থেংক ইউ অল ভালকৈ পঢ়ি থাকক